জীৱনৰ কেইটামান মূল্যৱান কথা জানো আহক, যিকেইটা বাক্যই জীৱন যুঁজত আগুৱাবলৈ অন্য এক সাহস দিব। শব্দ বিনামূল্যে পোৱা যায়, কিন্তু এই শব্দৰ নিৰ্বাচনৰ ওপৰত নিৰ্ভৰ কৰে যে তাৰ পৰা আপোনাৰ লাভ হ'ব নে সেই শব্দৰ বাবে আপুনি মূল্য ভৰিব লাগিব। সংযম ধৈৰ্যই আমাৰ চৰিত্ৰৰ মূল্য বৃদ্ধি কৰে, আৰু ভাল বন্ধু বা ভাল সংগীয়ে আমাৰ জীৱনৰ মূল্য বঢ়ায়। সময়, বন্ধু, স্বাস্থ্য আৰু সম্বন্ধক কেতিয়াও পইচাৰ তোলাচনীত ৰাখি জুখিবলৈ চেষ্টা নকৰিব, কাৰণ এইবোৰ যেতিয়া আপোনাৰ হাতৰ পৰা হেৰাব তেতিয়াহে বুজিব যে এই প্ৰতিটোকে টকাই জুখিব পৰা বস্তু নহয়, ই প্ৰকৃততে অমূল্য। এজোপা গছৰ গুৰিত পানী দিলেও গছজোপাৰ একেবাৰে ওপৰৰ পাতটোতো পানী পাই যায়গৈ। ঠিক একেদৰে আনৰ লগত কৰা আপোনাৰ নম্ৰ আচৰণ তথা বিনম্ৰ ব্যৱহাৰ পৰমাত্মাৰ ওচৰ পাইগৈ। সেৱা সকলোকে কৰিব, কিন্তু কাৰোৰে পৰা আশা নকৰিব, কাৰণ আনক কৰা সেৱাৰ প্ৰকৃত মূল্য মাথো উচিত সময়ত ভগৱানেহে দিব পাৰিব, মানুহে কেতিয়াও দিব নোৱাৰে। এটা কথা সদায় মনত ৰাখিব, বস্তুৰ মূল্য সদায় পোৱাৰ আগত বুজা যায় আৰু মানুহৰ মূল্য হেৰুৱাৰ পিছত। যিকেইটা বস্তু নিঃশুল্ক সেইকেইটাই অতি মূল্যৱান। উদাহৰণস্বৰূপে বায়ু, পানী, পোহৰ, নিদ্ৰা, সুখ আৰু শান্তি। বেয়া সময়ত আপোনাৰ কান্ধত দিয়া সাহসৰ হাতখন সফলতাৰ সময়ত মৰা হাজাৰটা হাত চাপৰিতকৈ বহুত মূল্যৱান।